তিনিচুকীয়াত এখন মালবাহী ডাম্পাৰ বিস্ফোৰণ হয়। ডাম্পাৰখনত থকা এজনৰ মৃত্যুৰ লগতে 4জন ব্যক্তিৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ডাম্পাৰখনত কিছু গেছজাতীয় সামগ্ৰী আছিল। এজন ব্যক্তিয়ে ডাম্পাৰত ৱেল্ডিং কৰি থকা অৱস্থাত এই বিস্ফোৰণ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ ফলত ৱেল্ডিং কৰি থকা ব্যক্তিজন বহু দূৰলৈ উফৰি পৰাত ঘটনাস্থলীতে ব্যক্তিজনৰ মৃত্যু হয়। অন্যহাতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ডাম্পাৰখন অগ্নি নিৰ্বাপন কৰাৰ লগতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বৰ্তমানলৈকে বিস্ফোৰণৰ সঠিক তথ্য পোহৰলৈ অহা নাই যদিও এই ঘটনাই সমগ্ৰ তিনিচুকীয়াত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।